কি দেখিছোঁ মানে আমি প্ৰথমতে মিটিঙত আহিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰজোঁটৰ যি মিটিং চলি আছে মই জিলাৰ সম্পাদক ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ এনেতে এখন মানে বাইকেদি আহি এজন মানুহক খুন্দিয়াইছে আমি কাষত যেতিয়া আহি দেখা পাওঁ সেইজন অগপৰ নেতা চৰ্দাৰ দিলীপ দাসদেৱ লগে লগে আমি এখন টেম্পুত উঠাই লৈ যাই অগ্ৰাপাৰ হস্পিটেললৈ লৈ যাই প্ৰাথমিকভাৱে যিখিনি চিকিৎসা কৰিব লাগে এইখিনি অগ্ৰাপাৰ হস্পিটেলত কৰিব দিয়াৰ পিছত তেখেতসকলে নলবাৰী মেডিকেল কলেজলৈ ৰেফাৰ কৰে আৰু আমি নলবাৰী কলেজত মানে যোৱাৰ সময়খিনি যিহেতু দেৰি হৈ ঘূৰি যাব লাগে তাৰে কাৰণে আমি চিধাই যাতে মানুহজন সোনকালে আৰোগ্য হয় তাৰে কাৰণে আমি নলবাৰীৰ আগশাৰীৰ নাৰ্ছিং হোম শুশ্ৰূষালৈ লৈ আহোঁ আৰু তেখেতক আমি জানিব পৰা মতে তেখেতৰ এক্সিডেণ্টত ভৰি এখন ভঙা বুলি গম পাইছোঁ আৰু ব্ৰেইনতো দুখ পোৱা বুলি আমি গম পাইছোঁ এইখিনিয়ে এক্সিডেণ্টটো এটা ডক্টৰৰ পৰা গম পোৱা মতেদি মেজৰে হোৱা বুলি কৈছে যিহেতু ভৰিখন ভাঙিছে আৰু ব্ৰেইনতো দুখ পোৱা বুলি কৈছে উন্নত চিকিৎসাৰ বাবে এইখন নাৰ্ছিং হোমো মানে গুৱাহাটীলৈ তেখেতক প্ৰেৰণ কৰিছে এক্সেল কেয়াৰ বা কি হেৰিলৈ তেখেতৰ পৰিয়ালে যাতে উন্নত চিকিৎসা হ'ব পাৰে মানুহজন সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰে কাৰণে তেখেতৰ পৰিয়ালে গুৱাহাটীৰ মানে যিকোনো আগশাৰীৰ অনুষ্ঠানলৈ লৈ গৈছে হস্পিটেললৈ